যে আপুনি যিহেতু আমাক ব্ৰহ্মপুত্ৰত পেলাই দিবলৈ ওলাইছিল, যে ৰাইজে ব্ৰহ্মপুত্ৰত আমাক পেলাই দিব বা আপুনি পেলাই দিব। যোৱাকালি মই বক্তব্য দি আছোঁ, 5 মিনিট সময় আছে। গতিকে মই কথাটো কৈছোঁ যে নিৰ্বাচনৰ আগত যিবিলাক কথা কৈছিলে যে আমি যেন চৰকাৰ গঠন কৰিব নোৱাৰিম বা বিৰোধী দলে চৰকাৰ গঠন কৰিব, আৰু আমাকতো ব্ৰহ্মপুত্ৰত পেলাই দিব বুলি অখিল গগৈয়ে কৈছিলে। তেতিয়া তেওঁ যিহেতু মোক কথা কোৱাত বাধা দিছে, গতিকে মই তেখেতক দিব লগা হৈছে অলপ, যে আপুনি যিহেতু আমাক ব্ৰহ্মপুত্ৰত পেলাই দিবলৈ ওলাইছিল, যে ৰাইজে ব্ৰহ্মপুত্ৰত আমাক পেলাই দিব বা আপুনি পেলাই দিব। আমাক ৰাইজেতো দিছপুৰত পেলালে, আমি চৰকাৰ গঠন কৰিছোঁ, মুখ্যমন্ত্ৰীয়ে শপত লৈছে। গতিকে আপুনিয়ে দেখোন ব্ৰহ্মপুত্ৰত নিজে পৰি গ'লে হ'ল, জঁপিয়াই দিলে হ'ল। এই কথাটো যোৱাকালি কৈছোঁ, কাৰণ তেওঁ লাজ পাব নালাগে বুলি কৈছোঁ। কথাটোতো তেওঁ কোৱা হয়, আমাক ব্ৰহ্মপুত্ৰত পেলাই দিম বুলি কোৱা হয়। এতিয়া কোৱা কথাটো আকৌ মই যদি একেষাৰ কৈছোঁ, তেওঁ লাজ পাব বা চিঞৰ বাখৰ কৰিব কিয় লাগে? গতিকে তেওঁ কথাটো যিহেতু কোৱা হয়, তেওঁ এইটো প্ৰাপ্য, তেওঁ একেষাৰ আমিতো কমেই। কাৰণ ইমান আমাৰ বিষয়ে নিৰ্বাচনৰ আগত বা ৰিজাল্টৰ আগত 17 জন লৈ পেলাই তেওঁ জানো চৰকাৰ গঠন কৰিব লগা কথা কোৱা নাছিলে জানো? গৌৰৱ গগৈক জানো তেওঁ CM পাতিম বুলি কাষতে লৈ পেলাই হোটেলত কিজানি মাংসৰ দাঁত খৰিকিয়ালি এতিয়াও ওলাব তেওঁলোকৰ লগত একেলগে মাংস ভাত খোৱা। গতিকে সেইজন অখিল গগৈয়ে পাল্টি মাৰি দিব পাৰে যে কংগ্ৰেছকতো এতিয়া তেওঁ লাঠ মাৰিয়ে দিলে নহয় কংগ্ৰেছ দলে, যি কংগ্ৰেছৰ চেলালি লৈ তেওঁ শিৱসাগৰৰ পৰা বিধায়ক হ'ল। গতিকে কংগ্ৰেছক লাঠ মাৰি দিলে, আমাক যেতিয়াই তেতিয়াই সঁচাই মিছাই আক্ৰমণ কৰিব, আমাক সেৱা প্ৰতিপন্ন কৰিব। গতিকে আমি বিধানসভাৰ মজিয়াত সঁচা কথাহে আমি কৈছোঁ, তেওঁৰ নিচিনাকৈ লম্ফ জম্ফ মাৰি মিছা কথা কোৱা নাই নহয়। তেওঁ কওকচোন, তেওঁ এই কথাটো কোৱা নাই বুলি, যে আমাক ব্ৰহ্মপুত্ৰত পেলাই দিম বুলি কোৱা নাই বুলি কওকচোন তেওঁ। গতিকে মই এই কথাটোত তেওঁ লাজ পাব আচলতে নালাগে। তেওঁ কোৱা কথাটোহে মই কৈছোঁ, মইতো বনাই কোৱা নাই, অতিৰঞ্জিত কথা কোৱা নাই। গতিকে এই কথাটো কোৱা মোৰ দায়িত্ব বুলি ভাবিয়ে মই কৈছোঁ, আৰু যোৱাকালি তেওঁ সেইটো লৈ লম্ফ জম্ফ মাৰিছে, সেইবিলাকলৈ আমি কেয়াৰো নকৰোঁ। মুঠত বিধানসভাত আগৰ যেনেকৈ তেওঁ লম্ফ জম্ফ মাৰি যিবিলাক কথা বতৰা কৈ থাকে, তেওঁ সংযত হোৱা ভাল। এইখন বিধানসভাৰ পবিত্ৰতা, সন্মান, মৰ্যাদা ৰক্ষা কৰাটো যেনেকৈ অধ্যক্ষ ডাঙৰীয়াৰ দায়িত্ব আছে, আমাৰ প্ৰতিগৰাকী বিধায়কৰ দায়িত্ব আছে। মই এইটোৱে তেওঁলৈ আহ্বান জনাম, অন্ততঃ অখিল গগৈয়ে এই বিধানসভাত সংযতভাৱে যুক্তি সহকাৰে তথ্য সহকাৰে যিখিনি কথা ক'ব লগা আছে কওক, যিখিনি কথাই অসমৰ জনসাধাৰণৰ হিত সাধিব, যিখিনি কথাই অসমৰ নিবনুৱাসকলক স্বনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত সহায় কৰিব, যিখিনি কথাই অসমৰ জ্বলন্ত সমস্যা যি সমাধান কৰি এখন সুৰক্ষিত অসম আৰু এখন আমাৰ সমৃদ্ধিশালী অসম গঢ়াৰ ক্ষেত্ৰত সহায়ক হ'ব, এই কথাখিনি অখিল গগৈয়ে বিধানসভাত তথ্য সহকাৰে যুক্তি সহকাৰে কওক। তালৈ আমাৰ কোনো আপত্তি কৰিব লগা নাই সেই ক্ষেত্ৰত। কিন্তু হোৱাই নোহোৱাই কেৱল আক্ৰমণ, কেৱল চৰকাৰখনক অস্থিৰ কৰিবলৈ চেষ্টা কৰা কথাবিলাক 16 চনত আপোনালোকে মনত পেলাওকচোন, কাজিৰঙা এভিকশ্যন যেতিয়া কৰিবলৈ লোৱা হৈছিল, তেওঁ তেতিয়া বিধায়ক নাছিলে। ডে 1ৰ পৰা চৰকাৰটোক অস্থিৰ কৰিবৰ কাৰণে তেওঁ কিবিলাক কাম কাজ কৰি আছিল, কিবিলাক কথা বতৰা কৈ আছিল। যোৱা বিধানসভাত তেওঁ কেনেধৰণে কথা বতৰা, কেনেধৰণে সদনখন অস্থিৰ কৰিবলৈ চেষ্টা কৰিছে। আগতে এই সদনৰ ইতিহাসত তেনেধৰণৰ অস্থিৰ কৰা কথাটো নাছিলে। গতিকে মই তেওঁলৈ আহ্বান জনাইছোঁ, এটা দায়বদ্ধতাৰে, শিৱসাগৰৰ নিচিনা সমষ্টি এটাৰ যিহেতু তেওঁ বিধায়ক, গতিকে তেওঁ দায়বদ্ধতাৰে কাম কৰক, নিশ্চয় আমাৰ কোনো আপত্তি কৰিব লগা নাই।